সেকেন্ড বিধায়ক মহোদয়ে যেটো কৈছে চাইল্ড মেৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুয়াল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুয়াল ইন্টাৰকোৰ্স হৈছে সেইকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি ভেৰি ভেৰি ইজি থিংস টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিংত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হল 2 বছৰ বাস আৰু 1 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ সেকেন্ড বিধায়ক মহোদয়ে যেটো কৈছে চাইল্ড মেৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুয়াল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুয়াল ইন্টাৰকোৰ্স হৈছে সেইকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি ভেৰি ভেৰি ইজি থিংস টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিংত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হল 2 বছৰ বাস আৰু 1 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ